ৰূপালীক চাবলৈ অহা ল'ৰাটো ৰূপালীক চাবলৈ ঘৰ গৈ নাপালেগে ৰাস্তাৰ মাজতে মদ খাই পৰি থাকিলে। ঐ তই এইবোৰ কথা সঁচাকে কৈছ নে? আৰু মই কি তোৰ আগত এতিয়া মিছাকে কম নেকি? সঁচাকে গোটেই গাঁওখন দেখোন ৰজাল বজাল হৈ আছে। মই আকৌ তয়ো গম পালি বুলিহে ভাবিছিলো। নাই অ, এই কলিগৰুজনী বেমাৰ যে, সেইকাৰণে এইকেইদিন মই তাইৰ লগতে লাগি থাকিবলগীয়া হৈছে। ঘৰৰ পৰা বাহিৰ হ'বলৈ পোৱা নাই যে, এইবোৰ কথা শুনাই নাই। মই আকৌ তই গম পালি বুলিহে তোৰ ঘৰত গৈ পেলাই তোক কথাটো কোৱাগে নাই। তই গম পোৱা নাই বুলি জনা হলে মই তোক কালিয়েই ঘৰত গৈ কথাটো কৈ থৈ আহিলোহেঁতেন। বেচেৰি ৰূপালীজনীলেহে বেয়া লাগে অ। এই বুঢ়ী বয়সত ল'ৰা এটা ওলাইছিলে, তাকো তেনেকুৱাহে হ'ল ন। ভায়েক আৰু বোৱাৰীয়েকে ইমান বয়স হোৱা বায়েকজনীক ঘৰৰ পৰা বিয়া কৰি উলিয়াই দিব বিচাৰিছে। তেনেকুৱা দৰা নাপাই পেলাই আৰু ক'ৰনো ভাল দৰাটো পাব। তাকেহে অ, এই বেয়া হলেও ৰূপালীৰ অন্তৰখন কিন্তু বৰ ভাল আছিলে দেই। তাইলে মোৰ বেয়াহে লাগিছে বুজিছ। এই ভায়েকটোও কিন্তু কম নহয় দেই। মানিছো তাৰ ঘৈণীয়েকজনীয়ে বাই শাহুৱেকক দেখিব নোৱাৰে, কিন্তু তাৰটোতো তাইৰ সৈতে তেজৰ সম্পৰ্ক। তেজৰ সম্পৰ্কীয় মানুহজনীক বাৰু তেনেকুৱাখন কৰিব পাৰেনে? নকবি আৰু এই সেই মানুহজনীয়ে ভায়েকহঁতৰ পৰা কিমাননো খাই ঢুকুৱালেহেঁতেন। আৰু ভায়েকটোৱেও বাৰু নিজৰ বায়েকজনীক বুজা বুলি ভাবিব লাগেনে? সেইজনী গোটেই দিনটো পেলৌকে ঘৰৰ কামবোৰ কৰি থাকোঁতেই যায়। ভাই বোৱাৰীজনী জাননে মহাৰাণীৰ দৰেহে থাকে। এতিয়া তাই বায়েকজনী ঘৰত থাকোঁতেও অশান্তিটো হ'ল। কেনেকৈ খেদিব পাৰোঁ সেইটোকে চিন্তা কৰি আছে দেখিছ। সিহঁতে বায়েকজনী কিবা গত লগাব বিচাৰিছিলে, সেইটো ভাল কথা। যদিহে ভাল ল'ৰা এটালৈ বিয়া দিলেহেঁতেন। এতিয়া চাচোন কৈ যে মদাহীটো পালে নহয়, মুঠৰ ওপৰত কেনেকৈ ঘৰৰ পৰা খেদো সেইটোকে চিন্তা কৰি আছে চাগে। বেলেগ ল'ৰা যে বিচাৰি নোলায়, সেইকাৰণে এই মদাহীটোকে টেটুত বান্ধি দিব বিচাৰিছে। ঐ ৰূপালীৰ ভায়েকটো দেখোন আমাৰ ওচৰত থাকিও আমাক নমতাকে গুচি গ'ল। আমাৰ কথাবোৰ শুনিলে নেকি বাৰু সি কেনেবাকৈ? শুনিলেও শুনক দে, আমিতো কোনো বেয়া কথা পতা নাই। যিটো সত্য সেইটো কথাই কৈছো। আৰু কি জানো, এই ৰূপালী যদি এখন ঘৰলৈ ওলাই যাব পাৰে তেতিয়া তাৰ জীৱনটো শান্তিহে হ'ব। কিমানো সিহঁতক কেটেৰা জেঙা শুনি থাকিব। ভাই বোৱাৰীজনী অনবৰতে গালি শুনিকে পাৰি থাকে। আৰু ভায়েকটো ঘৈণীয়েকৰ ফলিয়াহে। গতিকে তাই যদি সেইখন ঘৰৰ পৰা ওলাই যাব পাৰে তেতিয়াহ'লে ঠিকেই আছে দে। গিৰিয়েকটো মদাহী হ'লেও তাই যদি ঠিক কৰি ল'ব পাৰে ভাল কথাই হ'ব আৰু। থোৱাহে কোনদিনাখনো গাঁৱৰ মানুহে আমাৰ বিষয়ে ভালকে কৈ পাইছে? আমাৰ বিষয়ে সিহঁতি বৰ বেয়াকৈ পাতিছে। বাইদেউক বিয়া দিয়াৰ কথাটো আমি আকৌ এবাৰ ভাবিব পাৰোঁ নেকি? গাঁৱৰ মানুহৰ কথা শুনিবলৈ বা সিহঁতৰ মতে উঠা বহা কৰিবলৈ আমাৰ ঘৰখন সিহঁতি চলাই আছেহি নেকি? আৰু আপুনিও মতা মানুহৰ লেখীয়াকৈ কথা ক'ব। এজন মতা মানুহ হৈ আপুনি সেই মাইকী মানুহ দুজনীলৈ ভয় কৰিব লাগেনে? মই সিহঁত দুজনীলৈ ভয় কৰি এইটো কথা কোৱা নাই। আৰু গোটেই গাঁওখনত অকল সিহঁত দুজনীয়ে আমাৰ কথা বেয়াকৈ পতা নাই। তুমি জানানে, গোটেই গাঁওখনৰ মানুহবোৰেই আমাক ভাল কাম কৰা নাই বুলি কৈছে। ক'ব নোৱাৰিছে? যোনে যিয়ে নকক লাগিলে আপুনি সেইবোৰলৈ গুৰুত্ব নিদিব। আৰু গাঁৱৰ মানুহবোৰৰ ইমানেই যদি বাইদেউৰ প্ৰতি দৰদ উপজিছে, কিয় সিহঁতবোৰেই দেখোন বাইদেউক নি পেলাই পোহপাল দিবগৈ পাৰে। এনেও দেখোন বাইদেৱে গোটেই দিনটো ইঘৰ ইটো কাম সিঘৰ সিটো কাম কৰোঁতেই যায়। কামৰ সময়ত বাইদেউৰ হতুৱাই গোটেই কামবোৰ ঠিকেই কৰাই ল'ব, কিন্তু খাবৰ সময়ত পঠিয়াই দিব ঘৰলৈ। ইমানেই যদি বাইদেউক ভাল পায় তেতিয়াহ'লে ভাত পানীৰো যোগান ধৰিব লাগে। এইবাৰৰ পৰা আপোনাৰ আগত যোনেই তেনেকুৱা কথা ক'ব আপুনি ডাইৰেক্ট বাইদেউক সিহঁতৰ ঘৰত ৰাখি থোৱাৰ কথা ক'বচোন। তেতিয়া চাব কেনেকৈ মুখখন বন্ধ হৈ যায়। এইখন ঘৰত বাইদেউ থকাৰ কাৰণে তোমাৰ কিমান সুবিধা হয়। ঘৰখনৰ প্ৰায়বোৰ কাম বাইদেৱে সামৰি পেলায়। তাৰ পাছতো তুমি কিয় বাইদেউক বিয়া দি এখন ঘৰৰ পৰা পঠিয়াই দিব বিচাৰিছা? আৰু বিয়া দিবলৈ ওলাইছা, আনিছা কেনেকুৱা দৰা এটা? মদ খাই ৰাস্তাই ঘাটে পৰি থকা এটা মদাহী। কিয় ভাল ল'ৰা এটা বাইদেউৰ কাৰণে বিচাৰি নাপালা তুমি? বাইদেউ থকাৰ কাৰণে মোৰ এতিয়াহে সুবিধা হৈছে। যেতিয়া বাইদেৱে কৰিব নোৱাৰা হৈ আহিব তেতিয়া কি হ'ব? তেতিয়া মই বাইদেউক আলোচনা ধৰিব লাগিব। নোৱাৰো দেই। এতিয়াতো বাইদেউ আমাৰ ওপৰত বুজা হৈ আছেই, কিন্তু এতিয়াই যদি বিয়া নিদি এইখন ঘৰত ৰাখি থওঁ এটা সময়ত এনেকুৱাকৈ বুজা হৈ পৰিব নহয়, আপুনি তেতিয়া নিজেই পস্তাব। মুঠৰ ওপৰত যোনে যিয়েই নকক লাগিলে মই কিন্তু মোৰ সিদ্ধান্ত সলনি নকৰাওঁ। আৰু বাইদেউৰ কাৰণে তেনেকুৱা দৰা এটা নাপাই পেলাই ক'তনো ভাল ল'ৰা এটা পাবা। ভাগ্য ভাল মই যে তাক বিচাৰি পাইছোঁ। বাইদেউৰ বয়সটো দেখিছেনে নাই কিমান হ'ল? তাতে ভৰি এখন লেঙেৰা। আৰু তেনেকুৱা মানুহ এজনীৰ কাৰণে তেনেকুৱা দৰা এটা নাপাই পেলাই ক'তনো মদ ভাং নোখোৱা চাকৰিয়াল দৰা এটা পাবা। জানো আৰু তুমি যিটো ভাল দেখা সেইটোকে কৰা আৰু। মইনো আৰু তোমাৰ বিৰুদ্ধে যাব পাৰোঁনে? মই যি কৰিছোঁ আমাৰ দুটা কথা ভাবি পেলাই কৰিছোঁ। মই এতিয়া যাওঁ দিয়া। হেৰি নহয়, মই এটা কথা ভাবিছোঁ, চাপৰিত যে আছে আমাৰ মাটি দুবিঘা, সেই মাটি দুবিঘাকে বিক্ৰী কৰি দিওঁ। তুমি এনেকৈ ঘপককৈ বিয়াখনৰ সিদ্ধান্তটো ল'লা, ইমানবোৰ টকানো ক'ত পাওঁ? সেইকাৰণে সেই মাটিকণকে বিক্ৰী কৰি বিয়াৰ বাবে যা যোগাৰবোৰ কৰোঁ। কোনো দৰকাৰ নাই। ইমানবোৰ টকা খৰচ কৰিবলৈ আমি ডবলকে বিয়াখন নাপাতো নহয়, মন্দিৰতে নিয়মটোহে কৰিমগে। তাৰ মানে গাঁৱৰ মানুহবোৰ নুকুটোৱা নে কি? কিয়? আপুনিয়ে কৈছেহি দেখোন গাঁৱৰ মানুহবোৰে আমালৈ অকণো ভালকে কথা পতা নাই। এতিয়া সেই মানুহবোৰকে কি আমি খুৱাব লাগে? নোখোৱাওঁ। কোনো মানুহকে আমি নোখোৱাওঁ। মুঠৰ ওপৰত মন্দিৰত গৈ পেলাই নিয়মটোহে কৰিমগে। আৰু সেইটো কাৰণে ইমানখিনি টকা নালাগে নহয়। হ'লেও বাইদেউৰ লগততো কেইটামান বস্তু দি পঠিয়াব লাগিব, যিকেইটা তাইৰ প্ৰয়োজনীয়। কোনেনো কৈছে তাইৰ লগত বস্তুবোৰ নিদো বুলি? কেলে তাইৰ ৰুমত যে আছে বস্তুবোৰ, সেইবোৰ বস্তুকে তাইৰ লগত দি পঠিয়াম আকৌ। সেই পুৰণা বস্তুবোৰ তাইৰ লগত যদি দি পঠিয়াওঁ ভাল হ'ব জানো? সেইবোৰ বস্তু হ'ব পাৰে পুৰণা, কিন্তু কিমান ভাল দেখা নাই নেকি? সেইবোৰ বস্তুৰ লগত আজিৰ বস্তু কোনো পাত্তাই নাপায়। আপোনাৰ মায়ে যৌতুকত অনা বস্তু কিমান ভাল কাঠ দেখা নাই? সেইবোৰ বস্তুকে আমি ৰং চং কৰি পেলাই নতুনৰ লেখীয়া কৰি পেলাম আকৌ। তেতিয়া কোনেও ধৰিবই নোৱাৰিব তাইৰ লগত যে আমি পুৰণা বস্তু দিছোঁ। তেনেকুৱা হ'লেতো ভালেই হ'ব। তেতিয়া ইমানখিনি পইচাও খৰচ নহ'ব। হ'ব বাৰু দিয়া, মই এতিয়া এই ওচৰৰ দোকানখনৰ পৰা কিবা এটা লৈ আহোঁগৈ। এইজনীক বিয়া কৰি নিবৰ কাৰণে মই সেই মদাহী দৰাটোক ইমানখিনি টকা দিছোঁৱেই, আৰু মই তাইৰ লগত টকা খৰচ কৰিম? মুঠৰ ওপৰত যেনে তেনে এইজনী মোৰ টেটুৰ পৰা আঁতৰ হ'লেই হ'ল। তাৰ পাছত আৰু মোৰ শান্তি দেই। কি হ'ল বাইদেউ, তই যে এনেকৈ মন মাৰি বহি আছ? কাইলৈ তোৰ বিয়া, আজি অকণমানতো ফূৰ্তি কৰি থাক।
তহঁতে মোৰ বিয়া পাতিবলৈ ওলাইছনে মৰা সকাম পাতিবলৈ ওলাইছ ভাইটি তই কিয় তেনেকৈ কৈছ বাইদেউ আৰু কেনেকৈ ক'ব লাগে মই ভাবিছিলোঁ যিকেইটা দিন মই জীয়াই থাকিম তোৰ সৈতে এইখন ঘৰতেই থাকিম কিন্তু মইতো ভবা নাছিলোঁ এসময়ত গৈ যে মই তহঁতৰ বুজা হৈ পৰিম তোক আমি বুজা বুলি ভাবিছোঁ বুলি তোক কোনে ক'লে বাইদেউ তেতিয়াহ'লে তহঁতে এইবোৰ কিয় কৰিছ ভাইটি মোৰ এতিয়া জানো বিয়া হোৱাৰ বয়স আছে তয়েই ক যিটো বয়সত বিয়া হ'ব লাগিছিল সেইটো বয়সত দৰাবোৰে আহি মোক ভৰিখন চুটি হোৱাৰ কাৰণে অপচন্দ কৰি থৈ গ'ল তই কিয় নিজকে ইমান বয়স হোৱা বুলি ভাবিছ তোৰ ইমানো বয়স হোৱা নাই নহয় তোতকৈও বহুত বুঢ়ী হোৱাতে কোনোবাই বিয়া পাতে আৰু বাইদেউ আমি তোৰ ভালটো চিন্তা কৰিহে তোক বিয়া দিবলৈ উলিয়াইছোঁ এটা সময়ত তই বহুত অকলশৰীয়া হৈ পৰিবি সেইকাৰণে এতিয়া সময় থাকোঁতেই তোৰ কাৰণে দৰা এটা ওলাইছে যেতিয়া তই বিয়া হৈ যোৱাতনো কিহৰ আপত্তি মোৰ আপত্তিলে তহঁতে জানো কাণসাৰ কৰিলি কিমান ক'লো তহঁতক যে তহঁতে মোক এইখন ঘৰৰ পৰা উলিয়াই নিদিবি ঘৰখনৰ কোনোবা এটা চুকতে মই পৰি থাকিম কিন্তু তহঁতে মোৰ কথা এবাৰো নুশুনিলি তই চিন্তা নকৰিবি বাইদেউ তোৰ ভৱিষ্যতৰ জীৱনটো ভাল হ'ব কেনেকৈ ভাল হ'ব এটা মদাহীৰ লগত তহঁতে জানো দেখা নাছিলি মোক চাবলৈ অহাৰ দিনাই সি মদ খাই ৰাস্তাৰ মাজতে পৰি আছিলে আনকি মোক চাবলৈও আহিব নোৱাৰিলে আৰু তেনেকুৱা এটা মানুহৰ লগত তহঁতে ভাব মোৰ ভৱিষ্যতটো সুখৰ হ'ব মই মানিছোঁ বাইদেউ যে যতীনে যে এতিয়া মদ খায় কিন্তু তাৰ মানেতো এইটো নহয় সি যে সদায় মদ খাই থাকিব তয়ে তাৰ সেই মদ খোৱা অভ্যাস বা যি বেয়া অভ্যাস আছে সেইবোৰ এৰুৱাই পেলাবি এইবোৰ কথা ক'বলৈহে সহজ কিন্তু বাস্তৱত ইমান সহজ নহয় ভাইটি মুঠৰ ওপৰত মই ভাবিছিলোঁ যে তোৰ ঘৈণীয়েৰেহে অকল মোক বেয়া পায় কিন্তু তয়ো যে মোক আপোন বুলি নাভাব সেইটো এতিয়াহে মই বুজি পালোঁ হ'ব দে মোৰ জীৱনটোক লৈ তহঁতে যি কৰিব বিচাৰিছ তাত মই অকণো বাধা নিদিওঁ এইটোৱে মোৰ ঘৰ তোৰ ককাইৰ লেখীয়াকৈ ইমান ধুনীয়া ঘৰ নহয় মোৰ গোটেইখন অৱস্থা পাতি নাইকিয়া হৈ আছে এনেকৈ থাকিবি আৰু ইয়াতে ঘৰৰ অৱস্থা পাতি মই বাৰু ঠিক কৰি ল'ম কিন্তু আপোনাক এটা কথা সুধিছোঁ আপুনি বাৰু মোৰ লেখীয়া ইমান বয়স হোৱা আৰু লেঙেৰী ছোৱালী এজনী কিয় বিয়া পাতিলে তই কি অকল তোৰহে বয়স হৈছে বুলি ভাবিছ নেকি মোৰো বয়স হৈছে খালি ধৰিব নোৱাৰি আৰু এটা কথা নহয় মই মদ খাই য'তে ত'তে পৰি থাকোঁ মোলৈ বাৰু তোতকৈও ভাল ছোৱালী আহিব পাৰেনে ঘৰখনত ইফালে খোজ দিলেও মদৰ বটল পাবি সিফালে খোজ দিলেও মদৰ বটল পাবি আৰু মোৰ এই ভঙা ঘৰখনত এই মদৰ বটলবোৰ চফা কৰিবলৈ কোনজনী ছোৱালী বাৰু মোলৈ বিয়া হ'ব তই ক আৰু তোক নকওঁ বুলি ভাবিছিলোঁ যদিও সঁচা কথাটো কৈ দিওঁ যিহেতু তই এতিয়া মোৰ পত্নী হলি আপুনি মানে আপোনাৰ জীৱনৰ আৰু বহুত কিবা কিবি কথা মোৰ পৰা লুকুৱাম বুলি ভাবিছিলে তেনেকৈ ভবা হ'লে জানো তোক মই এতিয়া কথাটো কৈ দিওঁ বুলি কওঁ তোক যে মই বিয়া কৰালোঁ তাৰ আঁৰত ডাঙৰ কথা এটা আছে মানে তোৰ ভাই বোৱাৰীয়ে মোক টকা দিছিলে তোক বিয়া কৰি আনিবলৈ কি ক'লে আপুনি মানে মোৰ ভাই বোৱাৰীয়ে আপোনাৰ ওচৰত মোক টকা দি বিক্ৰী কৰিলে মই হ'লো মদাহী মানুহ কেনেকৈ মদ খাবলৈ টকা কেইটকামান পাওঁ তাকে চিন্তা কৰি থাকোঁ আৰু যেতিয়া তোৰ ভাই বোৱাৰীয়ে মোক ইমানখিনি টকা দিলে মই ভাবিলোঁ মোৰ বহুত দিনলৈ মদ খাবলৈ হৈ যাব আৰু সেইটো ভাবিয়ে তোক মই বিয়া কৰাম বুলি ক'লোঁ কিন্তু মই তোক কিনি অনা নাই মই তোক বিয়া কৰি আনিছোঁ সেইটো ধাৰণা মনলৈ নানিবি কেনেকুৱা নিকৃষ্ট মনৰ মানুহ সিহঁতে যে মোৰ লগত ইমান বেয়াকৈ খেল খেলিব পাৰে মইতো সেইটো সপোনতো কল্পনা কৰা নাছিলোঁ তোকনো তোৰ ভাইয়েৰ আৰু ভাই বোৱাৰীয়ে মোৰ লেখীয়া ইমান মদাহী মানুহ এটালৈ এই টকা পইচা দি পেলাই হ'লেও কিয় বিয়া দিবলৈ বিচাৰিলে কাৰণ মই সিহঁতৰ কাৰণে এটা ডাঙৰ বোজা পাছত গৈ পেলাই সিহঁতে মোৰ কাৰণে কষ্ট খাবলগীয়া হওক বুলি সিহঁতে চাগে ভয় কৰিলে সেইকাৰণে চলে বলে কৌশলে মোক সেইখন ঘৰৰ পৰা উলিয়াই দিবলৈ চালে আৰু মোৰ বিয়াৰ বয়স পাৰ হৈ যোৱাৰ কাৰণে লগতে ভৰিটো লেঙেৰা হোৱাৰ কাৰণে ক'তো দৰাই ওলোৱা নাছিলে সেইকাৰণে টকা পইচা দি হ'লেও আপোনাৰ টেটুত মোক ওলমাই দিলে হ'ব দে তোক যেতিয়া মই বিয়া কৰি এইখন ঘৰলৈ আনিলোৱে থাকিম আৰু দুইটা এনেকৈ দে আৰু মই মদাহী হ'ব পাৰোঁ কিন্তু আজিলৈকে কোনো মাইকী মানুহকে মই বেয়া ব্যৱহাৰ কৰি পোৱা নাই গতিকে সেই তেনেকুৱা শব্দবোৰ তই মোৰ লগত ব্যৱহাৰ নকৰিবি আগতে নিজৰ পেটটো আৰু মদকণৰ কাৰণে কষ্ট কৰিছিলোঁ এতিয়া আৰু এটা পেটৰ কাৰণে অকণমান বেছিকৈ কষ্ট কৰিম দে কিন্তু এটা কথা তই কিন্তু মোক মদ খাবলৈ বাধা দিব নোৱাৰিবি কেতিয়াও তই ভালকৈ হাত মুখবোৰ ধুই লগে যা মই বজাৰৰ পৰা আমাৰ দুটা জোখাৰে মাংসকণকে লৈ আনোগৈ আজি তই আমাৰ ঘৰত প্ৰথম ভাত সাজ ৰান্ধিবি নহয় আৰু এটা কথা মই নহালৈকে কিন্তু তই চৰুত জুই চুই ধৰিবলৈ নাযাবি ক'ত কি বস্তু সোমাই আছে মইহে গম পাম তই একো বিচাৰি নাপাবি মই আপোনাৰ বিষয়ে যিমান বেয়াকৈ ভাবিছিলোঁ আপুনি দেখোন সিমান বেয়াও নহয় মই চেষ্টা কৰিলে চাগে আপোনাৰ এই বেয়া অভ্যাসটো এৰুৱাই দিব পাৰিম কি ৰূপালী আৰু যতীন মাক বাপেক হ'বলৈ ওলাইছে তই সঁচাকৈ কৈছনে মইনো তোক কোনদিনাখন মিছা খবৰ দিওঁ হওক দে তেওঁ মই এই খবৰটো পাই সঁচাকৈ বৰ ভাল পাইছোঁ মই আকৌ ভাবিছিলোঁ ইমান বয়সত বিয়া হৈছে যেতিয়া তাই আৰু চাগে ল'ৰা ছোৱালী নহয়গৈ কিন্তু চাচোন ভগৱানৰ কেনেকুৱা লীলা তাই মাক হ'বলৈ ওলাইছে কম আনন্দৰ কথা নি এইটো এতিয়া চাবিচোন এই যতীনো কিন্তু অকণমান সলনি হ'ব পাৰে দেই আৰু তোৰ কথাটো মন কৰিছনে এই বিয়া কৰোৱাৰ পাছত যতীন যেতিয়াই আমাৰ ইয়ালৈ আহিছে মই কিন্তু তাক মদ খাই অহা দেখা নাই দেই অকণমান সলনি কৰিবগৈ পাৰিছে নেকি বাৰু আমাৰ ৰূপালীয়ে ময়ো কথাটো লক্ষ্য কৰিছিলোঁ প্ৰথম দিনাখন যেতিয়া ৰূপালীক চাবলৈ আহিছিল সি যিটো অৱস্থাত আহিছিল নহয় ভৰি পাক খাই খাই আহিছিল একেবাৰে থিয়ই হ'ব নোৱাৰে মাজ ৰাস্তাতে পৰি যোৱা নাছিলে সেইটো যতীন আৰু এতিয়া দেখা যতীনৰ মাজত কিন্তু আকাশ পাতাল পাৰ্থক্য আছে দেই আৰু এটা কথা গম পাওঁনে নাই বিপুল আৰু নিভাই বাইকক দিছিলে নহয় ঘৰৰ পৰা উলিয়াই এতিয়া নিভাই সেই ঘৰৰ কাম কৰোঁতে কৰোঁতে আজৰিয়েই নাই
মই গৈছিলো নহয় সেইদিনাখন তাইৰ ঘৰলৈ তাই এনেকুৱাই দুখ কৰিছে নহয় এতিয়াহে সেই বাই শাহুৱে কৰ অভাৱটো অনুভৱ কৰিছে পাইছে মছলাটো বাপেকে চলে বলে বুদ্ধিয়ে খেদি পঠিয়াইছিলে নহয় ঘৰৰ পৰা তাইক তেনেকুৱা মানুহবোৰৰ লগত তাতকৈ বেছি বেয়া হৈ হ'ব লাগে ইমান বয়সত বিয়া হ'ল যদিও বাই শাহুৱেকে গৈ পেলাই সেয়া কেঁচুৱা পাবগে এতিয়া কিন্তু তাই দেখিছনে নাই বিয়া পতা আজি কেইবছৰ হ'ল কিন্তু আজিলৈকে মাক বাপেক হ'ব পাৰিছে জানো সেই হাল তই ঠিকেই কৈছ ৰূপালীজনী ঘৰত থাকোঁতে কমখন নটি গতি কৰালে নে সিহঁত হালে এতিয়া তাৰ হিচাপ ভগৱানেই ল'ব চিলিণ্ডাৰটো মই লগাই কৰি ধুনীয়াকৈ জ্বলাব পৰা কৰি দিলোঁ এতিয়াৰ পৰা তই আৰু সেই জুইত ভাত বনাব নালাগে গেছটোতে ভাত বনাবি আপুনি এই অযথাকে গেছটো কিনি আনি পেলাই কিয়নো টকাবোৰ খৰচ কৰিব লাগে মই জুইত ভাত বনাই বেয়া পোৱা নাছিলোঁ নহয় তেনেকৈ বনালোহেঁতেন দেখোন মই তোৰ কাৰণে গেছটো আনি দিয়া নাই দে তোৰ পেটত যে আছে মোৰ ভাগৰ সন্তানটো সেইটো কাৰণেহে আনি দিছোঁ জুই ধোৱা তই কাঢ়ি কাঢ়ি আৰু কষ্ট খাই থাকিব নালাগে তই কষ্ট খোৱা মানে মোৰ কেঁচুৱাতে কষ্ট খোৱা নহয় নেকি হয় নেকি এইবোৰ মানে আপুনি আপোনাৰ সন্তানটোৰ কাৰণেহে কৰি আছে ভালেই কৰিছে বাৰু কিন্তু এটা কথা নহয় আপুনি যে মাজে সময়ে মদখিনি খাই আহে সেইটো গোন্ধ কিন্তু মই একেবাৰে সহ্য কৰিব নোৱাৰোঁ সেইটোতহে আপোনাৰ সন্তানে কিন্তু কষ্ট পাব হয় নেকি তই যে এইটো কথা মোক কোৱা নাছিলি আৰু এটা কথা নহয় মই দেখোন আগতে যেনেকৈ মদ খাইছিলোঁ তেনেকৈ মদ খাবলৈ এৰিয়ে দিলোঁ মাজে সময়েহে কেতিয়াবা খাওঁ অকণমান সেইকণো নাখাব আপুনি পাৰিলে মানে মই মিছা কথা কোৱা নাই আপোনাৰ সেই গোন্ধটো পালে মানে মোৰ বমি হওঁ লাগি যায় হ'ব দে মই মোৰ আহিবলগীয়া সন্তানটোৰ কাৰণে সকলোখিনিয়ে কৰিব পাৰিম মদটোনো কি ডাঙৰ কথা এৰি দিম দে চাবি আজিৰ পৰা মই এটোপাল মদো মুখত নিদিওঁ তোৰ শপত খাই কৈছোঁ আপুনি সঁচাকে কৈছে মুখেৰে কওঁতে তই বিশ্বাস কৰা নাই নহয় চাবি কৰি দেখুৱাম তেতিয়াতো তই বিশ্বাস কৰিবি এইবোৰ ঘপকৈ কি হৈ গ'ল লিভা কালি সি মোৰ খবৰ ল'বলৈ আমাৰ ঘৰলৈ গৈছিল আৰু কালিলৈকে ইমান ভাল হৈ থকা ল'ৰাটো আজি ঘপককৈ নাইকিয়া হৈ গ'ল ভাইটিয়ে বাৰু কিয় আমাক এনেকৈ এৰি থৈ গুচি গ'ল নাজানো বাইদেউ ভগৱানে কিয় মোৰ কপালত এনেকুৱাখন লিখিলে আজি ৰাতিপুৱালৈকে দেখোন মানুহজন ভালে আছিল আমি দুটা একেলগে ভাতো খাইছিলোঁ ভাত পানী খাই উঠি পাছফালৰ বাৰীখনত কোৰ মাৰো বুলি গৈছিল আৰু কোৰ মাৰি থাকোঁতেই মূৰ ঘূৰাই যি মাটিত পৰিল তেওঁ আৰু সাৰেই নাপালে বাইদেউ তেওঁ মোক বৰ অকলশৰীয়া কৰি থৈ গুচি গ'ল কি হ'ব এতিয়া মোৰ তেওঁৰ অবিহনে মই এতিয়া কেনেকৈ জীয়াই থাকিম আপুনি ইমান অধৈৰ্য নহ'ব বাইদেউ এইটো সময়ত যদি আপুনি ভাগি পৰে তেতিয়াহ'লে কি হ'ব আৰু আপুনি অকলশৰীয়া কেতিয়াও নহয় বাইদেউ আমিবোৰ আপোনাৰ লগত সদায় আছোঁ ভণ্টি তোক কেতিয়া মই অকলশৰে এইখন ঘৰত কেতিয়াও থাকিবলৈ নিদিওঁ সকামৰ কাম কাজ শেষ হোৱাৰ পাছতেই তোক আমাৰ লগত আমাৰ ঘৰলৈ লৈ যাম একেবাৰে নালাগে তই অকলশৰে ইয়াত থাকিব তোৰ ককায়েৰটো এতিয়াও জীয়াই আছে নহয় তই ককায়েৰৰ লগত থাকিবি আপুনি যে দেই আৰু একো নভবা নিচিনাকৈ কথা কিছুমান কৈ দিয়ে আৰু তাই যদি এইখন ঘৰ এৰি পেলাই আমাৰ লগত তাত থাকেগে তেতিয়াহ'লে এইখন ঘৰ কি হ'ব নবৈ ঠিকেই কৈছে দাদা মোৰ মানুহজনে মোক এৰি থৈ গৈছে সেইটো সঁচা কিন্তু তেখেতৰ সকলো স্মৃতি এইখন ঘৰতে আছে আৰু মই সেই স্মৃতিবোৰ লৈ এইখন ঘৰত জীয়াই থাকিম মই তহঁত দুজনীৰ কথা একোকে নুশুনো মুঠৰ ওপৰত সকামটো শেষ হোৱাৰ পাছত তই আমাৰ লগত আমাৰ ঘৰলৈ যাব লাগিব আৰু সেইটো ফাইনেল অকণমান লাহে লাহে কোৱাচোন তুমি ইমান চিঞৰি চিঞৰি কথাবোৰ কৈছা তাই শুনিব তাই শুনালে কি মই ভয় কৰি আছো নেকি শুনিলেও শুনক মইতো কিবা মিছা কথা কোৱা নাই ঘৰ চলোৱা ল'ৰা ছোৱালী পঢ়োৱা এইবোৰত অলপ টকা খৰচ হয় নেকি তাৰোপৰি আপুনি যে ভনীয়েৰক গোটাই আকৌ এটা বুজা চপাই ল'লেহি মই সেইদিনাখনেই আপোনাক কৈছিলোঁ যে তাইক এইখন ঘৰলৈ আনিব নালাগে কিন্তু আপুনি মোৰ কথা এবাৰো নুশুনিলে এতিয়া গোটেই জীৱনটো তাইক খৰচ পাতি আপুনিয়ে বহন কৰি থাকক ঢেৰ টকা আছে যে আপোনাৰ ওচৰত মইতো চলাব নোৱাৰো বুলি কোৱা নাই তুমিহে মই কৈছোঁ কাৰণ এইখন ঘৰৰ প্ৰতি মোৰ চিন্তা আছে মোৰ ল'ৰা ছোৱালীকেইটাৰ ভৱিষ্যতৰ কথা আছে বিধৱা হ'ল যদিও তাইতো কোনো ল'ৰা ছোৱালীও নাই আৰু ইমানো বয়স হোৱা নাই গতিকে এতিয়াও ভনীয়েৰক বিয়া দিবলৈ সময় আছে সময় থাকোঁতেই কোনোবা দৰা এটা চাই তাইক বিয়াখনকে দি দিয়ক তুমি কি কথা কৈছা এইবোৰ মই ঠিকেই কৈছোঁ মুঠতে মোৰ টেটুৰ পৰা এই তাবিজটো যিমান পাৰে সিমান সোনকালে আঁতৰ কৰক বিয়া দি ঘৰৰ পৰা উলিয়াই দিয়া ছোৱালী বিধৱা হ'ল বুলি আকৌ বাৰু ঘৰলৈ উভতাই আনেনে তাইক দেখিবলৈও ইমান বেয়া নহয় গতিকে বহুত বেছি ভাল দৰা নাপালেও এই কোনোবা ঘৈণীয়েক ঢুকুৱা বা ল'ৰা ছোৱালী বাপেক খোৱা দৰা পাব গতিকে তেনেকুৱা এটা বিচাৰি হ'লেও তাইক কেনেকৈ এইখন ঘৰৰ পৰা বিয়া দিব পাৰি সেইটোকে চিন্তা কৰক তেনেকুৱা কাম এটা কৰিলে মানে আমাক গাঁৱৰ মানুহে কি বুলি ক'ব যি কয় কৈ থাকক মোৰ তাত কোনো দৰকাৰ নাই গাঁৱৰ মানুহে আমাক খুৱাই থকাহি নাই নহয় মুঠৰ ওপৰত আপুনি কাইলৈ ৰাতিপুৱাতে ভনীয়েৰৰ কাৰণে ক'ত দৰা পায় তাক বিচাৰি যাব তুমি বাৰু কথাবোৰ সুস্থ মগজুৰে কৈছানে আকৌ এবাৰ ভাবি চোৱাচোন মই সকলোখিনি ভাবি চিন্তিয়ে কৈছোঁ কণা লেঙেৰা যিয়েই নহওক চলি যাব মুঠতে তাইক এইখন ঘৰৰ পৰা আঁতৰ কৰিব লাগে আৰু কোনোৱে যদি তাইক বিয়া কৰিবলৈ ৰাজি নহয় তেতিয়াহ'লে পইচা কেইটকামান দি হ'লেও তাইক বিয়া কৰাবলৈ ৰাজি কৰাব মোৰ কাৰণে মোৰ দাদা নবৌহঁতৰ ইমান অশান্তি হৈছে যিখন ঘৰত মই জন্ম ল'লোঁ সেইখন ঘৰতে আজি মই বুজা হৈ পৰিলোঁ কি হ'ল লিভা তুমি যে ইমান ৰাতিপুৱাতে ওলালাহি তুমি অহাৰ কাৰণে মই আকৌ বেয়া পাই সেইটো কথা সোধা নাই আচলতে তোমাক লগ কৰিবলৈ মোৰো মনটো গৈ আছিলে কিন্তু তুমি যিহেতু তোমাৰ দাদাহঁতৰ ঘৰত থাকা সেইকাৰণে যাবলৈ অকণমান অসুবিধা হ'ল এতিয়াৰ পৰা আৰু আপোনাৰ মোক লগ কৰিবলৈ মন গ'লেও একো অসুবিধা নহয় কাৰণ মই দাদাহঁতৰ ঘৰখন একেবাৰে এৰি থৈ গুচি আহিছোঁ কিন্তু কিয় নিভা কাৰণ মই সিহঁতৰ কাৰণে বুজা হৈ পৰিলোঁ মোক আপুনি ক্ষমা কৰি দিব বাইদেউ আচলতে আপোনাৰ ওচৰত মই ক্ষমা খুজিবলৈহে আহিছোঁ আপোনাৰ লগত মই যিখিনি কৰিলোঁ মোৰ লগত তুমি যি কৰিলা সেয়া মোৰ ভালৰ কাৰণে কৰিলা নিভা চোৱা এতিয়া মই বহুত সুখী
আৰু তুমি যে মোক ক্ষমা খুজিছা, মই তোমাক অলপো বেয়া পাই থকা নাই। মই জানো আপুনি মোক বেয়া পাই থকা নাই, কিন্তু বাইদেউ আপোনাৰ লগত মই যিখিনি বেয়া কৰিলোঁ তাৰ শাস্তি চাগে আজি ভগৱানে মোক দিছে। নহ'লেনো বাৰু মোৰ লগত এনেকুৱাখন হয়নে? চাওকচোন বাইদেউ, আজি মই কিমান দুৰ্ভগীয়া, কিমান অকলশৰীয়া হৈ পৰিলোঁ। তুমি নিজকে কেতিয়াও অকলশৰীয়া বুলি নাভাবিবা নিভা। আমিবোৰ তোমাৰ লগত আছোঁ নহয়। আৰু তুমি দাদাহঁতৰ ঘৰখন এৰি থৈ আহিলা কি হ'ল? আমাৰ ঘৰখনতো তোমাৰ কাৰণে আছে। অকণমান বাৰু সৰু আৰু ইমান ভাল নহয়, তথাপিতো আমি তিনিটাই এইখন ঘৰত থাকিবলৈ ধুনীয়াকৈ হৈ যাব দিয়া। অঁ নিভা, এখেতে ঠিকেই কৈছে। তুমি আজিৰ পৰা আমাৰ লগতে থাকিবা। আপোনালোকে যে মোৰ কাৰণে ইমানখিনি ভাবিছে সেয়াই মোৰ কাৰণে যথেষ্ট। কিন্তু বাইদেউ, মই এইখন ঘৰতো নাথাকোঁ। মই মোৰ নিজৰ ঘৰত থাকিম, য'ত মোৰ মানুহজনৰ স্মৃতিবোৰ আছে। সেই স্মৃতিবোৰ লৈয়ে মই গোটেই জীৱনটো পাৰ কৰি দিব পাৰিম। মই যাওঁ দিয়ক। ঘৰখনত বহুত দিন ধৰি মানুহ দুনুহ কোনো নাই নহয়। কি অৱস্থা হৈ আছে চাগে ঠিকানে নাই। মই অকণমান পৰিপাতি কৰি লওঁগৈ। ৰ'বা নিভা, তুমি অকলেই যাব নালাগে, আমিও তোমাৰ লগত যাম। আপুনি আকৌ থিয় হৈ থাকিল যে, ব'লক আকৌ নিভাক ঘৰখন অকণমান ঠিক ঠাক কৰাত সহায় কৰি দিওঁগৈ। তোক কিবা মই অকলে যাবলৈ দিম নেকি? আৰু এটা কথা, তই যাবলৈ ওলাইছ মই বেয়া পোৱা নাই বাৰু, কিন্তু তই তাত গৈ কিন্তু একো কাম নকৰিবি দেই। মানে মই কেতিয়াও নিবিচাৰোঁ যে তই বা আমাৰ আহিবলগীয়া সন্তানটোৱে অকণমানো কষ্ট পোৱাটো। আৰু সেইখন ঘৰত কিমান ধূলি বালি হৈ আছে ঠিক নাই, কেনেবাকৈ সেই ধূলিটো নাকত সোমাই পেলাই পানী লাগিবলৈ হ'লে সেইফালেও জমিব। আপুনি বৰ চিন্তা কৰি থাকে। মই কিবা সৰু ছোৱালী নহয় নহয়, নিজকে মই যত্ন ল'ব পাৰোঁ দিয়ক। ব'লক এতিয়া, নিভা গৈ চাগে ক'ৰবাত পালেগৈ। ৰচোন, কথা এটা কৈ লওঁ। কি ক'ব লগা আছে সোনকালে কওক আকৌ। তোক তোৰ ভাইয়েৰ আৰু ভাই বোৱাৰীয়ে বুজা বুলি ভাবি মোলৈ বিয়া দিছিল যদিও তই আহি মোৰ জীৱনটোৱে সলনি কৰি দিলি অ'। আৰু কি জান, সিহঁতে সেইখন ঘৰৰ পৰা এজনী লক্ষী ছোৱালী উলিয়াই মোক গতাই দিলে। হ'ব এতিয়া আৰু ইমানকে মোৰ গুণ বখানি থাকিব নালাগে। ব'লক, দেৰি হৈছে। মানুহে যদি কিবা বেয়া কাম কৰে তেতিয়া ভগৱানে তাৰ ফল দিবলৈ পাছৰটো জন্মলৈ থৈ নিদিয়ে। বেয়া কাম কৰাৰ শাস্তি দেৰিকে হ'লেও এইটো জন্মতে পাব। এই কাহিনীটোৰ ইয়াতেই অন্ত পৰিল। আৰু এটা নতুন কাহিনীৰে লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।